कन्यादान करना चाहें वो समय आ गया है कि कन्यादान में वो लोग भागीदारी कर सकते हैं। मैं बोलूंगा संकल्प आप लोग भी जो भी सुनते हैं पिता के पिता का नाम और पिता के पिता के पिता का नाम, एक हो गया पिता, दूसरा पितामह, तीसरा प्रोपितामह का नाम, प्रोपितामह का नाम और अपना अपना गोत्र कन्या पक्ष का जो याद है। श्री हरि सत्संग समिति के व्यक्ति जो भी दाता दान कन्यादान करना चाहेंगे तो दान होगा। तो जो भी इच्छुक व्यक्ति है आप लोग बुला मंडल के अंदर में आइए। लायंस क्लब और सदस्यों, हमारे साथ में जो लायंस के सदस्य हैं और जो आए हुए महानुभाव हैं, सबसे अनुरोध है सकल जगत सृष्टिकारिणो ब्रह्मणो द्वितीय प्रहरार्धे श्वेतवाराहकल्पे वैवस्वत कन्या का नाम पुत्री सुश्री कन्या का नाम कन्या का नाम ध्यान दीजिएगा। वाली है। जो भी महानुभाव, जो भी सदस्य आगे बढ़ के कन्यादान करना चाहते हैं वो इसमें भाग ले सकते हैं। आज এটা খুব ভাল দিন, আলৌকিক দিন। ইয়াতে আজি আপোনালোকে যি আমাৰ অসমীয়া ল'ৰা ছোৱালী নিজৰ বিয়া পাতিব নোৱাৰে, সিহঁতৰ কাৰণে আমি এটা সামূহিক বিয়া পাতিছো। লায়ন্স ক্লাবৰ সদস্যবিলাকে আগবাঢ়ি পেলাই আমাৰ লোকক খুব সহযোগ কৰিছে আৰু শ্ৰী হৰি সৎসংগ সমিতি পুৰোত্তৰে এই ল'ৰা ছোৱালী চিনাক্ত কৰি আজি ইয়াত আনিছে। এইবিলাক যিমান ল'ৰা ছোৱালী আপুনি দেখিছে ইয়াত 125 জোৰা, এই গোটেইকেইটাৰ আগতে কোনো বিয়া হোৱা নাই। They have identified those people and they have brought to this function. For last 6 months they are doing this program and we are very happy that as per Hindu customs and our religious belief, we all are organizing this program and let this Hindu Dharma, Sanatan Dharma, which is the best Dharma in India, be promoted in all the villages of Assam. আজি এনেকুৱা লাগিছে যদি কোনোবাই চাব বিচাৰে, মানুহে কয় যে ধৰতীৰ ওপৰত স্বৰ্গ নাই, কিন্তু আজি যদি কোনোবা আহি পেলাই চায়, মই এইটো কম যদি ধৰতীৰ ওপৰত যদি কোনোবাই আমাৰ ইয়াতে যদি ইয়াত যদি ইহঁতক স্বৰ্গ বুলি চাব লাগে, আজি ধৰতীৰ ওপৰত স্বৰ্গ আহি গৈছে। মই আমাৰ অজয় পোদ্দাৰ ডাঙৰীয়া এই কাৰ্যক্ৰমৰ চেয়াৰমেন আছে আমাৰ লায়ন্সৰ তৰফৰ পৰা, তেখেতৰ গোটেই টিমটোক মই ধন্যবাদ দিব বিচাৰিছো আৰু শ্ৰী হৰি সৎসংগ সমিতি পূৰ্বোত্তৰৰ সদস্যবিলাকক, লিডাৰ্ছবিলাকক মই ধন্যবাদ দিব বিচাৰিছো আৰু মই আশা কৰো এইখিনি কাৰ্যক্ৰম আমি খুব সোনকালে আৰু এবাৰ কৰাৰ চেষ্টা কৰিম। অলৌকিক অনুভূতি এনেকুৱা মই জীৱনত আজি সিনিয়ৰ সিটিজেন হলো কিন্তু মই পোৱা নাই। আৰু যদিও এইটো কোৱা হৈছে যে এইটো দুখীয়া পৰিবাৰৰ কাৰণে আমি কৰিছো, মই ভাবিছো ইভেন কি সমৃদ্ধ পৰিবাৰবিলাকেও আগবাঢ়ি আহিব লাগে আৰু এনেকুৱা সমূহে বিয়া পাতিব লাগে যাতে বিবাহত যিমান মানে এই অযথা খৰচ হয় সেইটোৰ পৰা আমি বঞ্চিত থাকো, সেইখিনি আৰু বেলেগ মানুহৰ কাৰণে কামত আহিব পাৰে। মই খুব গৌৰৱপূৰ্ণভাৱে মোৰ নিজৰ ছোৱালীৰ বিয়া এনেকুৱা এটা পৰিৱেশত কৰিবলৈ মান্তি হওঁ। আমাৰ লায়ন্স ক্লাব ডিস্ট্ৰিক্ট টিটুজি আৰু শ্ৰী হৰি সৎসংগ সমিতি পূৰ্বোত্তৰ এইটো মানে
আয়োজক আমাৰ লগত মিলি পেলাই আমি আজি 125 যোৰাৰ আমি সামূহিক বিবাহ আমি আৰম্ভ কৰিছো। যিমান মানে আছে দম্পতি যোৰাবিলাক চব মানে আমাৰ দুৰ্বল দুখীয়া ঘৰৰ মানুহ হয় আৰু শ্ৰী হৰি সৎসংগ সমিতি সিহঁতে লাষ্ট যোৰা 6 মাহ পৰা সিহঁতে এনেকুৱা যোৰাৰ মানে খোজবিন কৰি পেলাই আমাক দিছে আৰু গোটেই সিহঁতে ভেৰিফিকেশ্যন কৰা হৈছে তেনেকুৱা মানে ভালকে। আৰু আমাৰ লায়ন্স ক্লাবৰ বহুত মেম্বাৰে স্পন্সৰ কৰিছে যেনে আমি সিহঁতক বহুত আমাৰ গোটেই আমাৰ অসমৰ পৰা সিহঁতে আহিছে যেনেকুৱা ট্ৰেইনৰ পৰা আহিছে বাছৰ পৰা আহিছে আৰু শ্ৰী হৰি সৎসংগত তাৰাকান্ত সিহঁতক মানে গোটেইখিনি আনা ব্যৱস্থা কৰিছে। আৰু যেনেকুৱা আপুনি ইয়াত দেখিছে ইয়াত মানে খুব ধুনীয়াকৈ আমাৰ হিন্দু ধৰ্ম হিচাপে আজি নিয়ম কানুন পালন কৰা হৈছে আৰু ইয়াতে আমি সিহঁতক মানে দিয়াৰ পিছত ঘৰটো বচাবৰ কাৰণে কি লাগে বস্তুবিলাক আমি দিম সিহঁতক। ইয়াত লগত ধন দিম তাৰ বাহিৰে আমি সিহঁতক ব্লেংকেট কাপোৰ যোৰা ঘৰত বৰ্তন এইবিলাক আমি আঁচনি দিম সিহঁতক আজি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।